পৰা চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं চাৰ্চলৈ গৈ প্ৰেয়াৰ কৰো মছজিদলৈ গৈ নামাজ আদা কৰো আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাও তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে চাটকৈ আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ নমস্কাৰ সৎসাহেব আপোনাৰ শুভ নামটো মোৰ নাম লিলি কোচ আপুনি কোন ঠাইৰ পৰা আহিছে মই অসমৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ সন্ত ৰামপাল গুৰুমাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল
মই 2019 চনৰ আগষ্ট মাহত লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কিবা ভক্তি সাধনা কৰিছিলনে? যি হয়, মই পৰম্পৰাগতভাৱে যিটো আমাৰ সমাজে ভক্তি মানে কৰে, ব্ৰহ্মা বিষ্ণু মহেশ কৃষ্ণ দুৰ্গা দেৱী এইবিলাকৰ ভক্তি কৰিছিলোঁ। আপুনি যিহেতু ব্ৰহ্মা বিষ্ণু মহেশৰ ভক্তি সাধনা কৰিছিলে, সেই সাধনাবিলাক আপুনি গুৰু ধাৰণ কৰি কৰিছিলনে নে এনেই কৰি আছিল? যি মই গুৰু ধাৰণ কৰা নাই, এনেই মানে কৰিছিলোঁ। ঘৰত পূজা পাতি হৈছিল, তাত কৰিছিলোঁ, ভক্তি দিছিলোঁ, সেইটোৱেই কৰিছিলোঁ। আপুনি যিহেতু পৰিয়ালৰ লোকে কৰাৰ দৰে যিবিলাক ভক্তি সাধনা পৰম্পৰাগতভাৱে আপুনি কৰি আছিলে, ইয়াৰ পিছতো আপুনি সন্ত ৰামপাল মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? যি মই গুৰু মহাৰাজৰ শৰণত অহাৰ আগত মোৰ দেউতাই মানে গুৰু মহাৰাজৰ দীক্ষা লৈছিল 2013 চনত। তো তেখেতে মানে আমাৰ ঘৰত টিভি আছিল, টিভিত সাধনা চেনেল আছিল। সাধনা চেনেলত গুৰুজীৰ সৎসংগ আহিছিল তেতিয়া 8 বজাত। সেই 8 বজাত মানে গুৰুজীৰ সৎসংগ চলাইছিল। তো কেইবছৰমান মানে 2-3 বছৰমান মই সৎসংগ চাইছিলোঁ। চোৱাৰ পিছত গুৰুজীয়ে তাত মানে শাস্ত্ৰত যিটো লিখা আছে সেইটো মানে প্ৰমাণ সহিত মানে গুৰুজীয়ে বুজাই দিছিল। আৰু সেই জ্ঞানটো মই গুৰুজীৰ কৃপাত সন্ত ৰামপালজী মহাৰাজৰ কৃপাত বুজি পাইছিলোঁ। বুজি পোৱাৰ পিছত মই তেখেতৰ শৰণত আহি নাম দীক্ষা লৈছোঁ। আপুনি যিহেতু আপোনাৰ অনুভৱ দাঙি ধৰিলে যে আপুনি সন্ত ৰামপাল গুৰুমাজৰ মংগল প্ৰবচন শুনি তেখেতৰ জ্ঞান বুজি সন্ত ৰামপাল গুৰুমাজৰ শৰণাগত হৈ ভক্তি সাধনা কৰি আছে। আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ শিষ্যসকলৰ যেতিয়া অনুভৱ চাওঁ, তেওঁলোকে নিজৰ অনুভৱ দাঙি ধৰে যে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পোৱা বুলি। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে সেই অনুভৱ আমি জানিব বিচাৰিছোঁ। যি হয়, পৰমাত্মা গুৰুজীৰ কৃপাততো বহুতেই লাভ পাইছোঁ, এতিয়াও পাই আছোঁ। প্ৰথমটো হ'ল যে এই যে ভক্তি মাৰ্গ, মানে সকলো সময়তে মোৰ মাজত এটা কুৱেশ্যন আহিছিল যে পৰমাত্মা যদি এজনেই হয় তেনেহ'লে আজি আমাৰ সমাজত জাতি, তাৰপাছত হিন্দু ধৰ্ম, এই যে খ্ৰীষ্টান এনেকৈ কৈ আমি কিয় মাৰপিট কৰোঁ? তাৰপিছত কোনোবাই কয় শিৱ ডাঙৰ, কোনোবাই কয় ব্ৰহ্মা ডাঙৰ, কোনোবাই কয় বিষ্ণু, মানে যিয়ে যাৰ ভক্ত তেখেত সেই ভগৱানকে ডাঙৰ ডাঙৰকৈ মানে নিজৰ মাজতে মানে হাই কাজিয়া কৰি থাকে। সেইটোতো ভক্তি নহয়। পৰমাত্মা যদি এজনেই হয় তাহলে আমি কিয় বেলেগ বেলেগ ভাগত ভাগ হৈ আছোঁ? সন্ত ৰামপালজী মহাৰাজৰ জ্ঞানৰ পিছত সেইটো পাইলোঁ যে পূৰ্ণ পৰমাত্মা কবিৰ পৰমাত্মা হৈছে সেই পূৰ্ণ পৰমাত্মা যিয়ে মুখ্য দিয়ে। বাকী দেৱ দেৱীবিলাকৰো মানে ক'ত কাৰ স্থান সেইবিলাকো মানে পৰমাত্মাই প্ৰমাণ সহিত বুজাই দিছে। পৰমাত্মাৰ কৃপাত যে নিচা যিটো আছে, আজিকালি যুৱক যুৱতীয়ে নিচাত মানে এনেকুৱা হৈ গৈছে, মানে এই যে গুটকা, পাণ, বিড়ি, চিগাৰেট, মদ, মাংস এইবিলাক খাই থাকে। পৰমাত্মাৰ জ্ঞানত এইবিলাক মই নাই, আগতো খোৱা নাই, কিন্তু যিটো তামোল পাণ এইবিলাক যি ছোটো মোৰো সৰু নিচা আছিল সেইটোও মোৰ দূৰ হৈ গৈছিল। মানসিক যিটো টেনশ্যন সেইটোও মোৰ এতিয়া নাই। পৰমাত্মাৰ কৃপাত মই এতিয়া LLB পঢ়ি আছোঁ। তো কেৰিয়াৰৰো মোৰ এইটো টেনশ্যন নাই, কাৰণ পৰমাত্মা যা কৰিব মংগলে কৰিব, নিজৰ কৰ্ম কৰিবই লাগিব। সেইটোৱেই লাভ পাইছোঁ। আৰু শাৰীৰিকভাৱে যিটো মানে বেমাৰ আজাৰ সেইটোৰ পৰাও মুক্তি পাইছোঁ। সেইটোৱে। আৰু আমাৰ পৰিয়ালত হাই কাজিয়া একো নাই, সেইটো পৰমাত্মাৰ কৃপাত। মানে মোৰ দেউতাও লৈছে শৰণ, মাকো লৈছে শৰণ। তো এইটো এটা মানে সুস্থ পৰিৱেশ হৈছে। আৰু পৰমাত্মাৰ কৃপাত বহুতো পাপ কৰ্মৰ পৰা মুক্তি পাইছোঁ। তারপর রিলস ফিল্ম যে এইবিলাক দেখি যে সময় যেটো নষ্ট হয় সেইটোও মানে পৰমাত্মাৰ কৃপাত দূৰ হৈ গৈছে। আৰু আপোনালোকৰ গুৰু যিহেতু সন্ত ৰামপাল গুৰুমাজে কবিদেৱক পৰমাত্মা বুলি আপোনালোকক ভক্তি সাধনা কৰিব দিয়ে, আমাৰ সমাজত প্ৰচলিত আমি পৰম্পৰাগত ভক্তি সাধনা হিচাপে আমি ব্ৰহ্মা বিষ্ণু মহেশকে মানে অজৰ অমৰ বুলি ভক্তি সাধনা কৰি আহিছোঁ। তেনে ক্ষেত্ৰত আমি এই কথাষাৰ কেনেকৈ মানি ল'ম যে কবি চাহেবেই পৰমাত্মা হয়? যি হয় এইটো এটা কোৱেশ্চন, মানে সকলোৱে ভাবে যে ব্ৰহ্মা বিষ্ণু শিৱ এইবিলাকেই মানে প্ৰকৃত ভগৱান বুলি ভাবে। আৰু টিভি চিৰিয়েলতো এখেতসকলৰো আহে, এখেতসকলকে মানে কি ভাবি লয় যে এখেতসকলে প্ৰধান। কিন্তু যেতিয়া আপোনালোকে যেতিয়া সৎসংগ চাব সন্ত ৰামপালজী মহাৰাজৰ, সেই শাস্ত্ৰতেই শ্ৰীমদ ভাগৱত গীতাই কওক, বেদে কওক, পুৰাণ কওক বা বাইবেলে কওক বা কুৰাণ শৰীফে কওক, এইবিলাক পবিত্ৰ গ্ৰন্থতে প্ৰমাণ আছে। যেনেকুৱা মই হিন্দু ধৰ্মৰ হওঁ, শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় 17 শ্লোক 23 ওম তৎ সৎ, এই যে 3 পুৰুষৰ বৰ্ণনা কৰা আছে। ওম কোন হয়? কাল ব্ৰহ্ম। তাৰপিছত তৎ কোন পুৰুষ হয়? পৰব্ৰহ্ম। আৰু সৎ সেই পূৰ্ণ ব্ৰহ্ম, সেই পূৰ্ণ ব্ৰহ্মই হৈছে কবিৰ পৰমাত্মা। সেই কবিৰ পৰমাত্মাৰ আন এটাই নাম হৈছে পূৰ্ণ ব্ৰহ্ম, পূৰ্ণ পৰমাত্মা। তো সেইকাৰণে মানে মই বিশ্বাস কৰিছোঁ যে কবিৰদেৱে হৈছে পূৰ্ণ পৰমাত্মা। আৰু যিহেতু আপুনি এতিয়া বিশ্বাস কৰি পেলাই কবিৰদেৱকে পৰমাত্মা মানি ভক্তি সাধনা কৰি আছে, সন্ত ৰামপাল গুৰুমাজে যি আপোনালোকক জ্ঞান প্ৰদান কৰিলে সেই হিচাপে, এই ক্ষেত্ৰত আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত আমি এজন প্ৰকৃত সৎগুৰুক কেনেকৈ নিৰ্ণয় কৰিম? যে ভাৰতবৰ্ষততো লাখো সৎগুৰু আছে, কিন্তু যেতিয়া তেখেতসকলৰ মানে সৎসংগ বা তেখেতসকলৰ যিটো
জ্ঞান চৰ্চা শুনিব তেখেতসকলে যিটো জ্ঞান চৰ্চা দিয়ে সেইটো দিয়ে দন্থ কথা তাত কোনো মানে প্ৰমাণ নিদিয়ে মানে যিয়ে মানে কৃষ্ণৰ ভক্ত তাহলে কৃষ্ণ কৃষ্ণই কৈ থাকে যে কৃষ্ণই মহান কৃষ্ণৰে ভক্তি কৰা কোনোবাই ৰাধাৰ কয় ৰাধা কিন্তু বেদত কি লিখা আছে শ্ৰীমদ ভাগৱত গীতাত কি লিখা আছে কোৰাণ শৰীফ বা 18 পুৰাণত কি লিখা আছে সেইবিলাক কেতিয়াও তেখেতসকলে পঢ়াই আমাৰ সন্ত ৰামপালজী মহাৰাজ যেনেকৈ পঢ়াই দেখুৱাই বুজাই দিয়ে সেইটো কোনো জগতত যিবিলাক গুৰু ধাৰণ কৰি আছে সেইবিলাক কোনো দিনৰ মানে আজি পৰ্যন্ত কেতিয়াও বুজাই নিদিয়ে কাৰণ তেখেতসকলৰ সেইটো জ্ঞানেই নাই সেইকাৰণে মই কম যে সন্ত ৰামপালজী মহাৰাজ হৈছে প্ৰকৃত গুৰু কাৰণ তেখেতসকলে যিটো মানে আছে সঁচা কিতাপত বৰ্ণনা দিয়া আছে গ্ৰন্থত আমাৰ ধৰ্ম সেইটোৱে কৈ দিয়ে বাকি ধৰ্মগুৰুবিলাক কেতিয়াও মানে ক'ব নোৱাৰিব যে ওম তৎ সতৰ মেইন মিনিংটো কি আৰু এটা কথা জানিব বিচাৰিছোঁ বহুতে কয় যে ভক্তি আচলতে বৃদ্ধ বয়সতে কৰিব লাগে ভক্তি কৰাৰ কিবা সময়সীমা আছে নেকি আপুনি কি ক'ব বিচাৰে যি মই এইটো এটা সঁচা ঘটনা আধাৰিত কম মোৰ এটা ফ্ৰেণ্ড আছিল তেওঁৰ লগত মই মানে জ্ঞান চৰ্চা কৰিছিলোঁ তেওঁ মোক বহুত বাৰ কৈছিল যে ভক্তি কৰা এতিয়া সময় নাই এতিয়া এনজয় কৰা কলেজ লাইফ এইবিলাক কি কৰি আছা নাচা গান কৰা পিকনিকত যোৱা কিন্তু তেওঁ কৈছিল যে ভক্তি কৰা তেওঁ কৈছিল যে এতিয়া নহয় বিয়া কৰিম তাৰপিছত মানে বুঢ়া হ'ম যেতিয়া ফ্ৰী হ'ম তেতিয়া ভক্তি কৰিম আৰু এটা মানে 2022 চনত এটা মানে দুৰ্ঘটনাত মোৰ ফ্ৰেণ্ডৰ মৃত্যু হৈ গ'ল তো মই ভাবোঁ যে ভক্তিৰ কোনো সময়সীমা নাই আৰু জীৱনটো যদি মানুহ ভালকৈ বাচি থাকিব যায় ভক্তি হৈছে প্ৰধান মাৰ্গ কাৰণ ভক্তিৰ জৰিয়তে আমি এটা সুস্থ জীৱনো যাপন কৰিব পাৰিম এটা সুস্থ নিজৰ এটা মানে চাৰিত্ৰিক গঠন কৰিব পাৰিম আৰু সেই সুস্থ নিজে যদি আমি নিজে এজন যদি সুস্থ মানুহ হয় আৰু আমাৰ চিন্তা ধাৰণা যদি ভাল হয় তেনেহলে আমি এখন ভাল সমাজ গঢ়িব পাৰিম আজি আমাৰ সমাজখনত মদ মাংস নিচাযুক্ত বস্তু মানে কম টকাত পোৱা যায় আৰু যুৱকবিলাকে এই পথতে চলি গৈছে আৰু সমাজখন এটা বেয়া কুৰীতিৰ দিশত চলি গৈছে তো মই ভাবোঁ যে ভক্তি কৰিলে সৎ জ্ঞান আহিব আৰু সৎ জ্ঞানৰ জৰিয়তে আমি ভাল কৰি বাচি থাকিব পাৰিম আৰু মানৱ জীৱনৰ যিটো মেইন কৰ্ম যিটো শ্ৰীমদ ভাগৱত গীতাতে কৈছে যে মানৱ জীৱনৰ মেইন কৰ্ম আত্মকল্যাণ আমাৰ আত্মাৰ কল্যাণ কৰিব লাগে আধ্যাত্মিক দিশত আমি সেইটোও কল্যাণ কৰিব পাৰিম দুয়োফালে আমাৰ লাভেই লাভ এতিয়া আপোনাৰ পৰা সেই অনুভৱ জানিব বিচাৰিছোঁ এখন সুস্থ সমাজ গঢ়িবলৈ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কেনেধৰণৰ অৱদান আগবঢ়াইছে যি মই কম যে সন্ত ৰামপালজী মহাৰাজে সমাজত যি কুৰীতি প্ৰথা চলিছে একতো দহেজ লোৱা যিটো বিবাহ আজিকালি সমাজখনত এনে হৈছে মানে বিবাহ মানে মানুহক দেখুৱাই যে মোৰ কিমান টকা পইচা আছে আখল যিটো বিবাহৰ মিনিং সেইটোৱে বুজি নাপায় এজন দুখীয়া মানুহৰ যদি মানে অলপ বিঘা যদি জমি থাকে যিটো কৰি তেখেতে জীৱন নিৰ্বাহ কৰে বেটিৰ ছোৱালীৰ বিবাহৰ কাৰণে সেইটোও বিক্ৰী কৰি দিয়ে তাৰপিছত কোনোবাই লোনো লয় মানে লৈ বিবাহ দিয়ে মানে মানুহক দেখুৱাই যে এইটো কিন্তু সন্ত ৰামপালজী মহাৰাজৰ সেইটোৱে মানে কি হয় যে কোনো দহেজ নলোৱাকৈ গুৰুজীৰ নামদান ক্ষেত্ৰত বিনামূলীয়াকৈ বিবাহ হয় এই বিবাহত অসুৰ নিকন্দন ৰমণীক পঢ়োৱা হয় তাত সন্ত ৰামপালজী মহাৰাজে সমাজত যিটো যৌতুক প্ৰথা যিটো কুৰীতি চলি আছে যাৰ কাৰণে আজিকালি মানুহ ছোৱালীক নিজৰ মাথাৰ বোজ বুলি ভাবে এইটো মই দেখিছিলোঁ মানে কয় মোৰ মাথাত এতিয়াও বোজ আছে কাৰণ মোৰ ঘৰত এজনী কুমাৰী ছোৱালী আছে কিন্তু সন্ত ৰামপালজী মহাৰাজৰ যিটো মানে যে নহয় ছোৱালী মানুহো ছোৱালী ল'ৰা সকলোৱে সমান ঠিক আছে আৰু বিবাহটো হৈছে যে দুজন মানুহৰ নিজৰ ইচ্ছাত একেলগে নিজৰ জীৱন যাপন মানে থাকিব তো সন্ত ৰামপালজী মহাৰাজৰ সান্নিধ্যত তেখেতসকলৰ যিবিলাক মানে ভক্ত আছে কোনো যৌতুক লোৱাও নাই দিয়াও নাই বিনামূলীয়াকৈ 33 কোটি দেৱী দেৱতা যিবিলাক আমাৰ আছে হিন্দু ধৰ্মত তেখেতৰ সাক্ষী তাৰপিছত পৰমাত্মাৰ সাক্ষী লৈ অসুৰ নিকন্দন ৰমণী স্তুতি কৰাই এই বিনামূলীয়া বিবাহ কৰোৱা হয় তাৰপিছত এই যে মদ মাছ মাংস জীৱ হত্যা তাৰপিছত টিভি চিৰিয়েল এই যে বেয়া বেয়া গান ছবি এই যে আজিকালি যুৱকবিলাক যে এই দিশত গৈছে পৰমাত্মা সেইটোৰ পৰাও দূৰত ৰাখে তাৰপিছত পৰমাত্মাৰ ৰক্তদান শিবিৰ তাৰপিছত যেতিয়াই সমাজত কিবা মানে দুৰ্ঘটনা ঘটে আমি ৰিচেণ্টলি দেখিলোঁ পৰমাত্মাৰ মানে সন্ত ৰামপালজী মহাৰাজৰ ছ'চিয়েল মিডিয়াত যে তেখেতৰ ভক্তবিলাকে কেনেকৈ য'ত বান পীড়িত হৈছে বা কিবা কাৰণত কোনো সমাজৰ লোকে যদি কিবা প্ৰব্লেমত এটা মানে ফেচ কৰিছে তেখেতসকলৰ ভক্তই সেই মানে তেখেতসকলক মানে সেই প্ৰব্লেমটো ছল্ভ কৰাৰ কাৰণে সকলো সময়তে আগবাঢ়ি আহে যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান বুজি তেখেতৰ শৰণাগত হৈ আজি আপুনি অনুভৱ দাঙি ধৰিলে আমাৰ দৰ্শকসকলৰ সন্মুখত আপোনাক যিসকল দৰ্শকে আজি টিভি স্ক্ৰীণত চাই আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে আমাৰ যুৱ প্ৰজন্মক যাতে তেওঁলোকেও আপোনাৰ দৰে নাম দীক্ষা লৈ উপকৃত হ'ব পাৰে মই যুৱ প্ৰজন্মক এইটোৱে ক'ম যে
ৰিলছ চাই যিটো আপোনালোকে সময় নষ্ট কৰি আছে মানৱ জীৱনটো বহুত মূল্যৱান আজি আছে আপুনি কালি নাথাকিবও পাৰে তো মই ক'ম যে সন্ত ৰামপালজী মহাৰাজৰ ইউটিউব চেনেল তাৰপিছত টিভি তাৰপিছত ছ'চিয়েল মিডিয়াত তেখেতৰ নাম চাৰ্চ কৰিলে চেনেল আহি যাব তেখেতৰ সৎসংগ এবাৰ হ'লেও শুনক দিনত 24 ঘণ্টা আছে কিমান কাজ তাৰপিছত 3-4 ঘণ্টাটো এনেই মানুহ মানে ব্যৰ্থ কৰে 1 ঘণ্টা টাইম ওলাই তেখেতৰ সৎসংগ চাওক তেখেতে শাস্ত্ৰ বিধি মতে যিটো মানে ভক্তি কৰিব লাগে সেইটো প্ৰমাণ দেখুৱাই পৰমাত্মাই বুজাই দিয়ে তেখেতৰ সৎসংগ এবাৰ শুনক জ্ঞান বুজি পাওক আৰু কম যে তেখেতৰ শৰণত আহক যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব যি তেখেতৰ যেতিয়া তেখেতৰ ইউটিউব চেনেল বা ছ'চিয়েল মিডিয়া ফেচবুক ইনষ্টাগ্ৰাম বা টিভি চেনেলত যেতিয়া তেখেতৰ সৎসংগ শুনিব তাৰ তলত তেখেতৰ মানে ফোন নাম্বাৰ আহিব সেই ফোন নম্বৰত আপোনালোকে যোগাযোগ কৰিব যোগাযোগ কৰিলে বিনামূলীয়াকৈ সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ থাকিল জি ধন্যবাদ সচ্চাই এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত যে সৎ উদ্দেশ্যেৰে ভক্তি কৰিবা মৰ্যাদাত থাকিবা লোভ লাজ নকৰিবা এনেকুৱা মন্ত্ৰ দিম সোনকালেই ধনী হৈ যাবা ভক্তিযুক্ত হৈ যাবা এতিয়া যোৱা তললৈ এতিয়া ৰামানন্দ দেৱৰ আত্মাক উভতাই পঠাই দিলে তেওঁৰ সমাধি ভাগিলাৰ সন্মুখত দেখিলে সেই 5 বছৰৰ বালক সন্মুখত বহি আছে যিজন সৎলোকৰ সিংহাসনত বিৰাজমান আছিলে পূৰ্ণ পৰমাত্মা এতিয়া ৰামানন্দ দেৱে হাত জোৰ কৰি 104 বছৰৰ বৃদ্ধ নিজকে মহৰ্ষি বুলি কৈ আছিলে সকলোৱে জয় জয়কাৰ কৰি আছিলে যেনেকুৱা বিদ্বান নাই কবিৰ পৰমাত্মাৰ আগত হাত জোৰ কৰি কৈছে যে আপোনাৰ জ্ঞানৰ সন্মুখত মোৰ বালকৰ দৰে বুদ্ধি আছিলে ভগৱান মোৰ ভুল হৈ গ'ল কি ক'লে তাহাৱা চিত চক্ৰিত ভয়া জব দেখা ফজল দৰবাৰে ফজল মানে সেই ন্যায়কাৰীৰ প্ৰকৃত সভা সৎ লোক দেখিলে তাত মূৰ ঘূৰাই গ'ল ৰামানন্দ দেৱৰ তাহাৱা চিত চক্ৰিত ভয়া দেখা ফজল দৰবাৰে गरीब दास सिजदा किया हम पाए दीदार तुम स्वामी में बाल बुद्धि बरम कर्म किए नासी गरीब दास निज ब्रह्म तुम मेरे हो गया दृढ़ विश्वास तुम स्वामी में बाल बुद्धि रामानंद जी कहते तुम मेरे मालिक गुरु अब शिष्य को स्वामी कह रहा सचमुच कि तुम स्वामी में बाल बुद्धि बर्म कर्म किए नासे गरीब दास निज ब्रह्म तुम मेरा हो गया दृढ़ विश्वास আপুনি সেই নিজ ব্ৰহ্ম আপুনি পৰমক্ষৰ ব্ৰহ্ম সঁচাকৈ সঠিক ভগৱান আপুনিয়ে হয় সেই উত্তম পুৰুষ সেয়াও আপুনিয়ে হয় মোৰ মালিক सुन बे सुन से तुम परे और उर से हमरे तीरे शून्य से तुम परे আপুনি এই শেষত লোকত আৰু ইয়াত মোৰ সন্মুখত বহি আছে सुन बे सुन से तुम परे उरे से हमरे तीरे गरीब दास सर्वंग में है अवगत पुरुष कबीर যে সকলোতে আপোনাৰ পাৱাৰে কাম কৰি আছে এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পৰ্যন্ত মালিক আপোনাৰ শক্তিৰেই চলি আছে নহলে কোনো আদিয়েই নাই कोट कोट सिजदा किया कोट कोट प्रणाम गरीब दास अनहद अदर हम पर से तुम दाम কোৱা হৈছে প্ৰকৃত অনতটো ফটলুকত বাজি আছে ইয়াতো নকলি অনদ সুৰ যি আমি ইয়াত শুনি আছো बोलत रामानंद जी सुनो कबीर करतारे गरीब दास सब रूप में है तू ही बोलन हारे অর্থাৎ আপোনাৰ পাৱাৰেই সকলো টেপ ৰেকৰ্ডাৰ চলি আছে এই জীৱসকলে কৈ আছে तुम साहेब तुम संत हो तुम सतगुरु तुम हंस
गरीबदास तुम रूप बिना और न दूजा अंश। কৈছে যে আপুনি পৰমাত্মা, তুম সাহেব তুম সন্ত হো। এজন সন্তৰ যি কোৱালিটি থাকিব লাগে সেয়াও আপোনাৰ মাজতেই আছে। আৰু তুম সদগুৰু অৰ্থাৎ এজন জগত গুৰু, সঁচা জ্ঞান দিওঁতাও আপুনিয়েই হয়। আৰু তুম হি হংস অৰ্থাৎ এজন ভগতত এজন শিষ্যত যি গুণ থাকিব লাগে, আধীনতা, অধীনতা, বিনম্ৰতা আৰু সংগ্ৰহ নকৰাৰ যি উদ্দেশ্য, সেই সকলো গুণ কোৱালিটি মালিক আপোনাৰেই আছে। तुम साहेब तुम संत हो, तुम सतगुर तुम हंस, गरीबदास तेरे रूप बिना और न दूजा अंश। मैं भगता मुक्ता भया। মই আপোনাৰ ভগত 104 বছৰৰ বৃদ্ধ, নিজকে মহৰ্ষি বুলি কৈ আছিলে, জয় জয়কাৰ হৈ আছিলে, 1400 শিষ্য আছিলে, যি আগলৈ প্ৰচাৰ কৰি আছিলে, বিয়পাই আছিলে। আজি সেই পুণ্য আত্মাৰ ওপৰত দাতাৰ দয়া হ'ল। কালৰ জালত আবদ্ধ হৈ আছিলে, নিজৰ ভক্তিও ভুল আছিলে আৰু কালৰ দুধ হৈ সকলোকে ভ্ৰমিত কৰি আছিলে। তেওঁ পাপৰ ভাগিদাৰী হৈ আছিলে। সেই দিনাই ৰামানন্দদেৱে কৈ দিলে যে মই কাৰোৰে গুৰু নহয়, আৰু যদি কাৰোবাক গুৰু বনাব বিচাৰিছা এই কবিৰ ধানকক গুৰু ধৰি লোৱা, নহ'লে তোমালোকৰ বিনাশ হ'ব। এতিয়া সেই ৰামানন্দদেৱৰ কথা কোনেও নামানিলে, ক'লে তেওঁৰ বুদ্ধি ভ্ৰষ্ট হৈ গ'ল। বৃদ্ধ অৱস্থাত মোৰ বেয়া হ'ল, ধানকৰ ল'ৰাক ভগৱান বুলি কৈ আছে, আৰু তেওঁ কেনেকৈ নামানিব, চকুৰেই দেখিছে। मैं भगता मुक्ता भया और किया कर्म कुंद नासे, गरीबदास अवगत मिल गए मेरी मिटगी मन की बांस। মনৰ অশান্তি খেলি মেলি সকলো শেষ হৈ গ'ল, মোৰ আৰু কোনো সংশয় নাথাকিলে। दोहू ठोड़ है एक तू भया एक से दो हो, गरीबदास हम कारणे तुम आए हो मगजो। कहता है मालिक दोहू ठोड़ तू एक ही है, दो ठोड़ है एक तू भया एक से दो। আৰু গৰীবদাস অৰ্থাৎ ৰামানন্দদেৱে কৈ আছে যে হাম কাৰণে আপ উতৰে হো মগজয়ে, আপুনি তাৰ পৰা নামি আহিছে, গতি কৰি আহিছে, আমাৰ কল্যাণ কৰিবলৈ আহিছে সেই মালিক। बोलो सतगुरुदेव की जय हो। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচনাকৰ্তা কুল মালিক কবিৰ দেৱৰ এই পৃথিৱীত আগমনৰ উপলক্ষে পৰমাত্মাৰ ইয়ালৈ সৎলোকৰ পৰা গতি কৰি অহাৰ উপলক্ষে এই 5 দিৱসীয় সৎসংগ সমাৰোহ চলি আছে। আপোনালোকৰ ভাগ্য বহুত ধন্য, বহুত পুণ্য আছে আপোনালোকৰ, যি পৰমাত্মাৰ এই সৎসংগ সমাৰোহত আপোনালোক উপস্থিত হৈছে। আপোনালোকে সত্যনাৰায়ণ কথা শুনিবলৈ পাব। আপোনালোকৰ উপলব্ধি হ'ব যে আমি কিয় জীয়াই আছিলো, আমি জীয়াই থকাৰ টাৰ্গেট কি কৰি ৰাখিছিলো, আৰু আমাৰ জীয়াই থকাৰ উদ্দেশ্য কি হ'ব লাগে। সৎসংগলৈ আহিলে জীৱৰ জ্ঞান হয়। সৎসংগৰ অভাৱত এই প্ৰাণীয়ে নিজৰ মূল্যৱান মনুষ্য জীৱন নষ্ট কৰি পেলায়। স্বয়ং পৰমেশ্বৰ কবিৰ দেৱে এই পূৰ্ণ ব্ৰহ্মই পৰমক্ষৰ ব্ৰহ্মই আহি নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টিৰ যথাৰ্থ জ্ঞান দিছে। সেই পৰমেশ্বৰৰ এই তত্ত্ব জ্ঞানেৰেই আমি জানিব পাৰিছো যে আমি কালৰ জালত আবদ্ধ হৈ আছো। আমাক মৰাৰ আৰু জন্ম দিয়াৰ ওপৰত কাৰ হাত আছে? এই সকলোবিলাক তথ্য আপোনালোকক এই পৰমাত্মাৰ তত্ত্ব জ্ঞানৰ পৰাই প্ৰাপ্ত হৈছে হ'ব। আপোনালোকে এয়া দেখিছে, এনেকুৱা কোনো ঘৰ নাই য'ত কোনো আপদ নাই, আৰু ভুল সাধনা কৰি সকলোৰে পূৰ্বপুৰুষ
প্ৰেত যোনি অথবা অন্য পশু পক্ষীৰ যোনি প্ৰাপ্ত কৰিছে। ইয়াৰ পিছত ইয়াৰ কাৰণ যি আছে সেয়া অজ্ঞানতা, নকলি গুৰু, তত্ত্বজ্ঞানহীন এই ফন্ত যিয়ে এই পৰমাত্মাক চিনি নাপায়, বুজি নাপায়, সদগ্ৰন্থও ভালকৈ নাজানে। এওঁলোক যিসকল এই গুৰুপদত বিৰাজমান আছে, এওঁলোক আধ্যাত্মিক টিচাৰ, আধ্যাত্মিক অধ্যাপক আৰু আধ্যাত্মিকৰ যিমান সদগ্ৰন্থ আছে, এয়া এক চিলেবাছ, পবিত্ৰ 4 বেদ, পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 18 পুৰাণ, পবিত্ৰ কুৰাণ শৰীফ, পবিত্ৰ গুৰু গ্ৰন্থ চাহেব, পবিত্ৰ বাইবেল। এই সদগ্ৰন্থবোৰকো প্ৰত্যেক ধৰ্মৰ যিসকল টিচাৰ এতিয়া বৰ্তমানত আছে তেওঁলোকে বুজা নাই। আৰু যি মহাপুৰুষসকলে এই গ্ৰন্থসমূহৰ ৰচনা কৰিলে, ইয়াৰ পিছতো এইসমূহক বুজাৰ অভাৱেই আছিলে। আজি ৰাতিপুৱাৰ সৎসংগত আপোনালোকে শুনিছিলে যে এজন মহৰ্ষি ৰামানন্দদেৱ, যাৰ বহুত নাম আছিলে, যি সুপ্ৰসিদ্ধ আছিলে যে 4 বেদৰ সম্পূৰ্ণ জ্ঞাতা, পুৰাণৰ সম্পূৰ্ণ জ্ঞাতা, শ্ৰীমদ ভাগৱত গীতাৰ সাৰাংশ তেওঁৱেই ক'ব পাৰে। গোটেই ভাৰতবৰ্ষত সুপ্ৰসিদ্ধ আছিলে, 1400 শিষ্য আছিলে, যিসকলে আগলৈ তেওঁৰ দ্বাৰা উলিওৱা সদগ্ৰন্থৰ নিষ্কৰ্ষৰ আধাৰতেই তেওঁৰেই শিষ্যই প্ৰচাৰ কৰিছিলে। যেতিয়া পৰমাত্মাৰ যথাৰ্থ জ্ঞানেৰে তেওঁ পৰিচিত হ'ল, পৰমেশ্বৰ কবিৰ দেৱে তেওঁক যথাৰ্থ জ্ঞান বুজালে আৰু নিজৰ সৎলোকৰ দৰ্শন কৰালে আৰু তাত নিজৰ সমৰ্থতাৰে সামৰ্থ্যৰে পৰিচিত কৰালে। ইয়াৰ পাছত স্বামী ৰামানন্দদেৱে কৈছিলে যে तुम स्वामी में बाल बुद्धि और कर्म भरम कियो नाश, गरीब दास निज ब्रह्म तुम, मेरा हो गया दृढ़ विश्वास। তেতিয়া সেই 104 বছৰৰ বৃদ্ধই এনেকৈ কৈছিলে যে মোৰ জ্ঞানটো এনেকুৱা হয় যেনেকৈ এজন বালকৰ। মোৰ টাৰ্গেট কেৱল স্বৰ্গ যোৱাৰ আছিল, উদ্দেশ্য কেৱল স্বৰ্গ যোৱাৰ আছিল, আৰু বিষ্ণুদেৱক মই সুপ্ৰিম পাৱাৰ বুলি মানিছিলোঁ। আপোনাৰ যথাৰ্থ জ্ঞানেৰে, আপোনাৰ তত্ত্ব জ্ঞানেৰে এতিয়া মোৰ চকু খুলি গ'ল। পৰমাত্মাৰ দৰ্শন হোৱাৰ পাছত স্বামী ৰামানন্দদেৱে নিজৰ সেই 1400 শিষ্যক মাতিলে। তেওঁলোকক ক'লে যে আজিৰ পৰা আৰু মই তোমালোকৰ গুৰু নহয়, মোৰ একো জ্ঞান নাই সদগ্ৰন্থৰ। মই নিজৰ জীৱন, নিজৰ উদ্দেশ্য, নিজৰ ভক্তিবিধি এতিয়া পৰিৱৰ্তিত কৰি আছো, চেঞ্জ কৰি আছো। আৰু আপোনালোককো প্ৰাৰ্থনা কৰিছো যে আপোনালোকেও ইয়াৰ গভীৰতাৰে বিচাৰ কৰিব আৰু এই পৰমেশ্বৰ স্বয়ং ইয়ালৈ আহিছে, কবিৰ দেৱ, তেওঁৰ পৰা জ্ঞান গ্ৰহণ কৰক, দীক্ষা লওক। কিন্তু এই মহিমাৰ ভোগ পুণ্যাত্মাসকল, যিসকল ভাল আত্মা আছে, তেওঁলোক ভগৱানৰ বাবে আহে, পৰমাত্মাৰ বাবে উত্ৰাৱল হৈ থাকে। এওঁলোকে আকৌ এনেকুৱা গুৰু পাই থাকিলে যাৰ ওচৰত কোনো জ্ঞান নাছিলে, আৰু পাছলৈ তেওঁলোককেই নিজৰ যি ছাবঅৰ্ডিনেট কৰি ৰাখিলে। ছাবঅৰ্ডিনেট কৰাৰ পিছত আকৌ তেওঁলোকে আগলৈ নিজৰ নিজৰ শিষ্য বেলেগকৈ বনাই লয়। সেই প্ৰভু তাৰ ইচ্ছা তেওঁলোকে এৰিব নোৱাৰিলে। আৰু ৰামানন্দ তেওঁ ব্ৰাহ্মণ আছিলে,
আৰু ব্ৰাহ্মণৰ কৰ্ম তেওঁ কৰিলে ব্ৰাহ্মণেশ্বৰে যৌৱৰাম পেছানে ইয়াৰ পাছত ৰামানন্দদেৱৰ বিৰোধিতা কৰিব ধৰিলে সেই ব্ৰাহ্মণসকলে আৰু 1400 ঋষিও তেওঁৰ পৰা বিমুখ হৈ গ'ল তেওঁৰ শিষ্যও परमात्मा कबीर जी कहते हैं राज्य तजना सहज है सहज त्रिया का ने मान बढ़ाई ईर्षा दुर्लभ तजना ये তেওঁলোকে নিবিচৰালৈকে পৰমাত্মা নিকটলৈ আহিব নোৱাৰে এতিয়া ৰামানন্দদেৱে এইটো শব্দ ক'লে যে तुम स्वामी मैं बाल बुद्धि আপুনি মোৰ গুৰুদেৱ আৰু মই আপোনাৰ সন্তান মোক স্বীকাৰ কৰক তেতিয়া পৰমেশ্বৰে ক'লে কবীৰজীয়ে যে স্বামীজী আপুনি মোক বুজি পাইছে মোৰ উদ্দেশ্যৰ সৈতেও পৰিচিত হৈছে মোৰ উদ্দেশ্যৰ সৈতে পৰিচিত হৈ আপুনি মোক সহায় কৰক পৰমাত্মাই ক'লে যে এয়া কালৰ জাল হয় স্বামী ৰামানন্দদেৱক একেবাৰে স্পষ্টকৈ বুজাই দিলে তেওঁ মানি ল'লে এই কথা আকৌ পৰমেশ্বৰে ক'লে যে আপুনি মোৰ গুৰু হৈ থাকক কিন্তু সাধনা যেনেকৈ মই আপোনাক কম তেনেকৈ কৰিব গুৰু শিষ্যৰ সম্বন্ধটো আপুনি বজাই ৰাখিব কিয়নো আহি থকা সময়ত কলি যুগত মধ্য প্ৰজন্মত যেতিয়া বহু সংখ্যক হংসাত্মা পাৰ হ'ব সেই সময়ত এই কালৰ দূতে এটাই কথা বিয়পাই দিব যে গুৰুৰ কোনো আৱশ্যকতা নাই আৰু ক'ব কবীৰদেৱেনো ক'ত গুৰু ধাৰণ কৰিছিলে সেইকাৰণে স্বামীজী মানুহে দেখাকৈ আপুনি মোৰ গুৰু হৈ থাকক কিন্তু বাস্তৱত যি সাধনাত এই দাসে ক'ব তেনেকৈ কৰিব আপোনাৰ কল্যাণ হ'ব এতিয়া পৰমাত্মা কবীৰদেৱৰ সেই আগ্ৰহক স্বামী ৰামানন্দদেৱে পেলাব নোৱাৰিলে যদিও তেওঁৰ আত্মাই খুব দুখ পাই আছিলে আৰু উপলব্ধি কৰি থাকিলে কিছুদিনলৈকে যে মই ভুল কৰি আছো কিন্তু পৰমাত্মাই তেওঁক বাৰে বাৰে মনত পেলাই দিয়ে স্বামীজী এয়া কালৰ ভয়ংকৰ জাল হয় ইয়াক এনেকৈ ভাঙিব পৰা যায় গতিকে পুণ্যাত্মাসকল গুৰু এই আধ্যাত্মিক মাৰ্গত অতি আৱশ্যক কিন্তু গুৰু সম্পূৰ্ণ হ'ব লাগে এই নকলি গুৰুসকলৰ দ্বাৰা কাম নহয় এতিয়ালৈকে যিমানেই সন্ত ঋষি হৈছে তেওঁলোকে এটাই কথা কৈছে যে পৰমাত্মা নিৰাকাৰ হয় তেওঁ আকাৰত কেতিয়াও নাহে য'ত নেকি আমাৰ সদগ্ৰন্থ এইটো কথাৰ সাক্ষী যে পৰমাত্মা সাকাৰ হয় তেওঁ মনুষ্য সদৃশ পুণ্যাত্মাসকল স্বামী ৰামানন্দদেৱৰ সৈতে পৰমাত্মা কবীৰদেৱৰ ধৰ্ম চৰ্চা ইয়াৰ পাছতো বহুবাৰ হৈছিল ৰামানন্দদেৱৰ মনৰ যিবোৰ আশংকা আছিলে সেয়া ৰৈ ৰৈ উপজি আছিলে যদিও তেওঁ পৰমাত্মাৰ দৰ্শন কৰিছিলে আৰু তেওঁ মানিছিলে যে য'ত আমি যাব বিচাৰিছো সেই লোক অস্থায়ী সেই ভগৱানো নাহৱান হয় তথাপিও মনৰ আশংকা নিবাৰণৰ কাৰণে তেওঁ কেতিয়াবা বহু প্ৰশ্ন কৰি দিছিলে আৰু পৰমাত্মা কবীৰদেৱে ইয়াৰ উত্তৰ দিছিলে কাৰণ ভক্তি প্ৰাৰম্ভ হোৱাৰ পিছতো বহুতো আশংকা শিষ্যৰ মনত উৎপন্ন হৈ থাকে স্বামী ৰামানন্দদেৱে বহুবাৰ প্ৰশ্ন কৰিছিলে হে কবীৰদেৱ হে পৰমাত্মা এতিয়াতো মই আপোনাৰ যথাৰ্থ স্থান দেখিছো মই পৰিচিত আৰু এয়া মোৰ হৃদয়ে মানিছেও যে পৰমাত্মা সাকাৰ হয় আৰু এয়া আপুনি কিন্তু বেদততো পৰমাত্মাক নিৰাকাৰ বুলি কোৱা হৈছে সেইকাৰণেই আমি ভ্ৰমিত আছিলো
এতিয়া কবিৰ পৰমেশ্বৰ দেৱে ক'লে যে স্বামীজী আজিলৈকে এই বেদসমূহক কোনেও বুজি পোৱা নাই। বেদত পৰমাত্মা সাকাৰ বুলি আছে, আপুনি পুনৰ পঢ়ক। এতিয়া ৰামানন্দ দেৱৰতো এনে সকলো শ্লোক মনতেই আছিলে। পৰমাত্মাই কিছু শ্লোকৰ মন্ত্ৰৰ বিষয়ে জ্ঞান দিলে, তেতিয়া স্বামীজীয়ে এয়া পুনৰ পঢ়িলে। পুনৰ পঢ়াত তেওঁ স্পষ্টকৈ পালে যে পৰমাত্মা সাকাৰ। এতিয়া ইয়াত পৰমাত্মা কবিৰ দেৱে কৈছিলে যে गुरु बिन वेद पढ़े जो प्राणी समझे न सार रहे अज्ञानी। गुरु बिन काहु न पाया ज्ञाना जो थो था बुस छड़े किसाना। वेद पढ़े पर वेद न जाने ये बच्चे पुराण 18। जड़ को अंधा पत्ते खुआवे ये भूल गे सिरजनहारा। এতিয়া পুণ্যাত্মাসকল, আমি সকলোতকৈ আগতে নিজৰ এই মাৰ্গত যিবোৰ আশংকা আহে ভক্তি মাৰ্গত, ইয়াৰ নিবাৰণ কৰিব লাগে। আশংকাৰ সমাধানৰ অবিহনে এই প্ৰাণী ভক্তিত লাগিব নোৱাৰে। আৰু কবিৰ পৰমেশ্বৰ দেৱে কৈছে যে कहते मां मुंडो उस संत की जिससे संशय न जाए। সেই সন্ত যোগ্য নহয় যাৰ দ্বাৰা আশংকাৰ সমাধান নহয়। আৰু আজিলৈকে আশংকাৰ কোনো সমাধান নহল কবিৰ পৰমেশ্বৰ জীক এৰি, কাৰণ তেওঁতো ভগৱান আছিলে। আৰু তেওঁ যি আশংকাৰ সমাধান কৰিলে সেয়া আন সমাজে স্বীকাৰ নকৰিলে। গতিকে পৰমাত্মাক বুজি পাবলৈ কবিৰ পৰমেশ্বৰ দেৱে স্বামী ৰামানন্দ দেৱক সৃষ্টি ৰচনা শুনালে। এতিয়া যদি এই সৃষ্টি ৰচনা স্বামীজীক আগতে শুনালে হয় পৰমাত্মাই, তেতিয়াহ'লে তেওঁতো নিজকে বহুত বিদ্বান বুলি ভাবি আছিলে। আৰু এই পৰমাত্মাৰ সৃষ্টি ৰচনাক অৰ্থাৎ এই কথাক তেওঁ কেৱল এক সাজি কোৱা কাহিনী বুলি ভাবিলে হয়। এতিয়া স্বামী ৰামানন্দ দেৱে পৰমাত্মাক সৎলোকত দেখিলে। তেতিয়া পৰমেশ্বৰে তেওঁক সৃষ্টি ৰচনাৰ বিষয়ে জ্ঞান দিলে, যেনেকৈ ধৰম দাসদেৱক দিছিলে নিজৰ মৰমীয়াল আত্মাক। এনেকুৱাই জ্ঞান পৰমাত্মাই প্ৰত্যেক সেই পুণ্যাত্মাক দিছিলে যাক আহি বিশেষ ৰূপত লগ কৰিছিলে। এনেতো পৰমেশ্বৰৰ 64 লাখ শিষ্য আছিলে। সেই সময়ত যেতিয়া পৰমাত্মা কবিৰ দেৱ চন 1398 প্ৰকট হৈছিলে, চন 1518 120 বছৰ থাকি সশৰীৰেৰে গুচি গৈছিলে। সেই 64 লাখৰ যি সমূহ আছিলে, তেওঁলোকে পৰমাত্মাক চিনিব নোৱাৰিলে। সেই 64 লাখ কেৱল এই আধাৰতেই শিষ্য হৈছিলে যে তেওঁলোক মহাদুখী আছিলে আৰু পিছত সুখী হৈ গ'ল। পৰমাত্মাৰ ওচৰলৈ আহোঁতেই, কবিৰ দেৱৰ ওচৰলৈ আহোঁতেই তেওঁলোকৰ সকলো সুখ প্ৰাপ্ত হ'ব ধৰিলে। তেওঁলোকৰ বহুতো আপদ কেৱল দৰ্শন মাত্ৰই, কিছু আশীৰ্বাদেৰেই, আৰু পিছত পৰমাত্মাই তেওঁলোকক ভক্তিৰ বিধি কৈছিলে। সেই ভক্তিৰে তেওঁলোকৰ সংকট নিবাৰণ হ'ব ধৰিলে, যি কাৰণে সেয়া 64 লাখ শিষ্য হৈ গ'ল। আৰু 64 লাখে যথেষ্ট লাভ কৰিলে, ভক্তিও তেওঁলোকে পালে, আৰু সাংসাৰিক সুখটো গণনাই নাই। কিন্তু কিছু এনে হংসাত্মা আছিলে, যেনে আদৰণীয় ধৰমদাস চাহেবদেৱ, আদৰণীয় নানক চাহেবদেৱ, আদৰণীয় মুলুকদাস চাহেবদেৱ, আদৰণীয় গৰীবদাস চাহেবদেৱ, আদৰণীয় দাদুদাস চাহেবদেৱ, আদৰণীয় ঘিচা দাস চাহেবদেৱ। তেওঁলোক সেই পুণ্য আত্মা আছিলে, তেওঁলোক সেই শ্ৰেষ্ঠ আত্মা আছিলে যাক পৰমাত্মাই বিশেষ
ৰূপেৰে আহি লগ কৰিছিলে আৰু এনে আত্মাক তেওঁ প্ৰত্যেক যুগতে আহি লগ কৰে এনেকুৱা বিধান হয় বিধিৰ সেই আধাৰতেই নিজৰ স্বভাৱবশত সেই পৰমাত্মাই এই পুণ্যাত্মাসকলক লগ কৰিলে আৰু তেওঁলোকক লগ কৰি তেওঁলোকক যথাৰ্থ জ্ঞান দিলে আৰু সেই মহাপুৰুষসকলে পিছত ঢোল কোবাই কোবাই সেই পৰমাত্মাৰ পিছলৈ গুণগান কৰিলে আৰু যি এই 64 লাখ শিষ্য আছিলে তেওঁলোক বিদ্বান নাছিলে তেওঁলোক ভক্তিহীন প্ৰাণী আছিলে তেওঁলোকে সাংসাৰিক সুখহে বিচাৰিছিলে গতিকে পৰমাত্মাই ভাবিলে যে এই লোভতেই যদি কিছু ভক্তিৰ সাধনাও কৰি যায় মালিকে জানিছিলে যে এওঁলোক পাৰ হ'ব নোৱাৰে যেতিয়ালৈকে আমাৰ এই যথাৰ্থ জ্ঞানক এই বিধিক বুজি নলয় তেতিয়ালৈকে ইয়াৰ পৰা হেঁতৈ নাতৰিব কিন্তু পৰমাত্মা বহুত দয়ালু হয় তেওঁৰ এই প্ৰচিজিয়ৰ বেলেগ হয় যাক জীৱই বুজিব নোৱাৰে 600 বছৰ আগতে কবিৰদেৱৰ 64 লাখ শিষ্য হৈছিলে সেই 64 লাখক পৰমাত্মাই ইমান ভক্তি যুক্ত কৰি দিছিলে যে এই জনমলৈকে তেওঁলোকে মনুষ্য জীৱন প্ৰাপ্ত কৰি আহি আছে মুক্তিৰ মন্ত্ৰটো তেওঁলোকৰ প্ৰাপ্ত নহল কাৰণ তেওঁলোক যোগ্য নহল সৎনাম আৰু সাৰনাম প্ৰাপ্ত কৰাৰ কিন্তু সেই দয়ালুৱে এনে কৃপা কৰিলে যে আমি সেয়াই প্ৰাণী হয় যিসকল আজি শীঘ্ৰেই পৰমাত্মাৰ চৰণলৈ আহি আছো হয়তো দুখেৰে আহোঁ নহলে জ্ঞানেৰে আহোঁ অথবা কোনো পুণ্য আত্মাই কোৱাৰ কাৰণেই ইয়ালৈ আহোঁ আৰু আহি আমি জ্ঞান গ্ৰহণ কৰি লওঁ এয়া সেই পুণ্যাত্মা হয় যি 64 লাখ পৰমাত্মা পৰমেশ্বৰ কবিৰজীৰ পৰা বিমুখ হৈ গৈছিলে এতিয়া সেই দয়ালুৱে সেই সময়ত আমাৰ ওপৰত ইমান দয়া কৰিলে যে আমি মনুষ্য জীৱন প্ৰাপ্ত কৰি আহি আছো আৰু আমি ভক্তিও বিচাৰোঁ আৰু যি প্ৰাণী মনুষ্য জীৱনৰ পৰা নাহি কোনো জৰজনীৰ পৰা অথবা কোনো পশু পক্ষীৰ শৰীৰৰ পৰা ওলাই মানৱ শৰীৰ প্ৰাপ্ত কৰে তেন্তে সেই প্ৰাণীয়ে পৰমাত্মাৰ এই মাৰ্গক লুফুনেই সোনকালে মানি নলয় দুই প্ৰকাৰেৰে মানৱ শৰীৰ প্ৰাপ্ত হয় এটাতো পূৰ্বৰ পুণ্যৰ আধাৰত ভক্তিৰ আধাৰত একেলেঠাৰিয়ে কণ্টিনিউ মনুষ্য জীৱন প্ৰাপ্ত হৈ আহি আছে আৰু এটা মনুষ্য শৰীৰ এনেকুৱাকৈ প্ৰাপ্ত হয় যেনেকৈ টাৰ্ণ ৱাইজ এক এনেকুৱা বিধান বনাই থৈছে পৰমাত্মাই যে ইমান পুণ্য সেই প্ৰাণীৰ অৱশেষত ৰাখি দিয়া হয় যে পাপক ভোগ কৰিবলৈ সেই 84 লাখ জনিত কষ্ট উঠাব লাগে এই 84 লাখ জনিত কষ্ট কৰি কৰি আকৌ পুনৰ এটা টাৰ্ণ ৱাইজ নম্বৰ পায় টাৰ্ণ ৱাইজ এটা মানৱ শৰীৰ অৱশ্যেই প্ৰাপ্ত হয় গতিকে সেই মানৱ শৰীৰলৈ যিসকল আন পশু পক্ষীৰ জনিৰ পৰা আহিছে সেই প্ৰাণীৰ এই ভক্তি মাৰ্গ আৰম্ভ কৰাত বহুত কষ্ট হয় বহুত টাইম লাগে তেওঁ বহুত কঠিনতাৰে স্বীকাৰ কৰে আৰু যিসকল পুণ্যাত্মা কণ্টিনিউৱাছ আহি আছে মনুষ্য জীৱন হ'ব মৃত্যু হ'ব পুনৰ মনুষ্য জীৱন আগৰ পুণ্য সিমান আছিলে গতিকে তেওঁলোকৰ আজি সেই ভক্তিৰ মাৰ্গ বুজিবলৈ সময় নালাগে আপোনালোক সেই পুণ্যাত্মাসকলৰ ভিতৰৰে যাৰ আগতেও মনুষ্য জীৱন আছিলে আৰু তাতকৈ আগতেও আপুনি মনুষ্যই আছিলে কিন্তু এই যি সংকট কষ্টই আপোনাক পীড়িত কৰি আছে যি এই দিনে ৰাতিয়ে এটা পেটৰ কাৰণে আমি কষ্ট কৰি আছো এই যন্ত্ৰণা আপুনি প্ৰত্যেক মনুষ্য জীৱনত ভোগ কৰিছে আৰু সেই সময়ত হয়তো কাৰোবাৰ পুত্ৰ মৰি গ'ল কাৰোবাৰ পুত্ৰী মৰিলে বুকু ঢুকিয়াই কান্দে কোনো বেমাৰত মৰিলে এইবোৰ আমাৰ হৈ আছিলে এতিয়া পৰমাত্মা কবিৰদেৱে নিজৰ সৃষ্টি ৰচনাৰ বিষয়ে জ্ঞান দিব আৰু এজন ধৰমদাস নামৰ তেওঁৰ শিষ্য আছিলে তেওঁ বান্ধৱগড়ৰ বাসিন্দা আছিলে তেওঁ সেই বৰিষ্ঠ আত্মাসকলৰ এজন আছিলে সেই বৰ্ণীয় আত্মাসকলৰ মাজৰ আছিলে যাক পৰমাত্মাই আহি লগ কৰে প্ৰথমে কিছু সংকেত আপোনাক বেদৰ দিম কিয়নো ৰাতিৰ সময়ত এই প্ৰজেক্টৰটোৱে ভালদৰে কাম কৰে আৰু পুণ্যাত্মাসকল ইয়াত এই সকলো ব্যৱস্থা প্ৰভুৱে আপোনালোক পুণ্যাত্মাসকলৰ কাৰণে কৰাইছে ইমান ডাঙৰ ছেট বনালে নিজৰ সন্তানৰ কাৰণে
আপোনালোকৰ ওপৰত ফেনৰ ব্যৱস্থা কৰাই দিলে, প্ৰজেক্টৰৰ প্ৰবন্ধ কৰালে সন্তানৰ দ্বাৰা। এই কাৰণেই যে আপোনালোকে পৰমাত্মাৰ লগত পৰিচিত হৈ যায়। এবাৰ আপুনি পৰমাত্মাৰ সৈতে পৰিচিত হৈ গ'লে আপোনাৰ মুক্তিত আৰু দেৰি নালাগিব। ইমান সহজ মাৰ্গটি মুক্তিৰ। পৰমাত্মাক পোৱাটো বহুত সহজ কাম, সকলোতকৈ সহজ কাম। কিন্তু পৰমাত্মাক চিনি পোৱাটো আৰু যিবোৰ সাধনা আমি কৰি আছো, এইটো বিশ্বাস হোৱা যে এইবোৰ সত্য, এয়া কঠিন। আৰু ইয়াক অতি সহজেৰে সমাধান কৰিব পাৰি এই প্ৰজেক্টৰৰ মাধ্যমেৰে। আৰু সৎগ্ৰন্থ আমাৰ হাততে আছে। গতিকে প্ৰথমতে আপোনালোকক এইটো দেখুৱাওঁ যে এই পৰমাত্মাই কেনেকুৱা লীলা কৰে, তেওঁ কোন হয়, তেওঁৰ বাস্তৱিক নাম কি। আৰু বিশেষকৈ পবিত্ৰ হিন্দু সমাজ এনেতো এই সৎগ্ৰন্থ পবিত্ৰ 4 বেদ, গীতা, শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 18 পুৰাণ, এয়া কোনো জাতি বিশেষৰ সৎগ্ৰন্থ নহয়। কিন্তু অজ্ঞানতাতেই আমি ইয়াক হিন্দুৰ নামত কৰি ৰাখিছো, কিয়নো এই সৎগ্ৰন্থসমূহৰ ৰচনা সেই সময়ত হৈছিল যি সময়ত কোনো ধৰ্ম নাছিলে, এক বৈদিক ধৰ্ম আছিলে। এয়াই ধৰ্ম আছিলে, মানৱ ধৰ্ম বুলি ধৰি লোৱা। আৰু সমগ্ৰ বিশ্বই এক ধৰণৰেই সাধনা কৰিছিলে। প্ৰায় 5500 বছৰৰ পূৰ্বে এই সৎগ্ৰন্থসমূহৰ ৰচনা মহৰ্ষি ব্যাসদেৱৰ দ্বাৰা হৈছিলে। তথাপিও আমি এইটো ভাবিয়েই চলিলো হিন্দুৰেই সৎগ্ৰন্থ এয়া। এতিয়া পবিত্ৰ হিন্দু সমাজে ইয়াক লৈ গৰ্ব কৰে যে আমাৰ সৎগ্ৰন্থ পবিত্ৰ বেদ, পবিত্ৰ গীতা, পবিত্ৰ পুৰাণ সত্য। গতিকে এই সৎগ্ৰন্থসমূহত যি যথাৰ্থ জ্ঞান লিখা আছিলে আৰু ইয়াৰ বিষয়ে আমি একো নাজানোৱেই, য'ত নেকি আমি যাক গুৰু মানিছিলো, মহৰ্ষি মানিছিলো, আৰু তেওঁলোক সংস্কৃত ভাষাৰ জ্ঞাতাও আছিলে, বিদ্বান বুলি কোৱা হৈছিলে, তেওঁলোকেও এই সৎগ্ৰন্থ বেদক, গীতাক বুজি পাব নোৱাৰিলে। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। ছাৰ, কি নাম আপোনাৰ? মোৰ নাম ভানদাস হয়। দেউতাৰ নাম শ্ৰী দিয়াচী ৰাম, গাঁও পেহেৰা, জিলা গোৱালিয়াৰ। ছাৰ, আপুনি সন্ত ৰামপাল মহাৰাজদেৱৰ পৰা দীক্ষা কেতিয়া ল'লে? চন 13 ডিচেম্বৰ মাহত লৈছিলোঁ ছাৰ। সন্ত ৰামপাল মহাৰাজদেৱৰ পৰা দীক্ষা লোৱাৰ আগতে আপুনি আন ভক্তি সাধনাও কৰিছিল? হিন্দু ধৰ্মৰ সকলো দেৱতাক মানিছিলোঁ মই, বিশেষকৈ দেৱীৰ বেছি উপাসনা কৰিছিলোঁ মই। সদায় তেওঁৰ পূজা কৰিছিলোঁ, তেওঁৰ নাম লৈছিলোঁ, আৰু গুৰু ধাৰণ মই কৰা নাছিলোঁ, কিন্তু দেখা দেখি কৰিয়ে মই ভক্তি কৰিছিলোঁ। গতিকে যি দেৱীৰ আপুনি পূজা কৰিছিলে তাৰ পৰা আপোনাৰ কি লাভ হ'ল? একো লাভ নহ'লে ছাৰ। মই কৰি আছিলোঁ, দেখুৱাবলৈ কৰি আছিলোঁ, কিন্তু একো লাভ নহ'ল। য'ত নেকি মই 13 এনেই মই 5 বছৰে দেৱীৰ স্থাপনা কৰি আছিলোঁ 9গৰাকী দেৱীৰ ভিতৰত, আৰু সকলো গাঁৱৰ মানুহে সদায় মোৰ লগত আছিল। মই বহুত সক্ৰিয় আছিলোঁ আৰু সকলো ব্যৱস্থা মোৰ দ্বাৰাই হৈছিল। কিন্তু মই বেমাৰী হৈ গ'লোঁ তেতিয়া 9 দেৱীৰ ভিতৰত। গতিকে মই আগতে নিচা বহুত কৰিছিলোঁ, মদ, মাংস, মানে একো তেনেকুৱা বস্তু নাছিলে যিটো মই সেৱন কৰা নাছিলোঁ। কিন্তু মই পৰম সন্ত সদগুৰু ৰামপাল দেৱৰ সৎসং যেতিয়া মই টিভিত শুনিছিলোঁ, তাত তেওঁ নিচা এৰিবলৈ কৈছিলে। কথাটো ময়ো জানিছিলোঁ যে এইটো বেয়া বস্তু, কিন্তু মই এৰিব পৰা নাছিলোঁ, অভ্যাস হৈ পৰিছিল। গতিকে মই আবেদন জনালোঁ, তেওঁৰ প্ৰবচন শুনিলোঁ, তেওঁৰ সত্য জ্ঞান দেখিলোঁ। মই ভাবিলোঁ যদি মোৰ এই নিচা আঁতৰি যায়, মই আপোনাৰ শৰণলৈ আহি যাম আৰু নাম দীক্ষা লৈ মই আপোনাৰ সাধনা কৰিম। এনেকুৱাই হ'ল। পৰমাত্মাৰ দয়া হ'ল ৰামপালদেৱ মহাৰাজৰ, আৰু মোৰ সেই নিচাটো গুচি গ'ল সেই বেমাৰত। আৰু 9 দেৱীৰ পৰা যি বেমাৰ হ'ল, মই 15 দিন বেমাৰত থাকিলোঁ, আৰু সেই বেমাৰত মই জাগিৰ কাম কৰিছিলোঁ 9 দেৱীৰ ভিতৰত। আৰু মোৰ আছিলে যি ইচ্ছা, বেমাৰৰ কাৰণে নিচা আঁতৰি গুচি গ'ল। গতিকে মই সকলো এৰি দিলোঁ। এৰি দিয়াৰ পাছত আৰু মোৰ ইচ্ছাই নগ'ল। মই ভাবিলোঁ হ'ব পাৰে সদগুৰু ৰামপালদেৱ মহাৰাজে এয়া মোক
লীলা দেখুৱালে গতিকে মই তৎক্ষণাত আহি বৰবালাত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈ ল'লোঁ আৰু মই তেতিয়াৰ পৰা সাধনা কৰি আছোঁ। ছাৰ আপুনি সন্ত ৰামপাল মহাৰাজ দেৱৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে? বহুত লাভ হৈছে মোৰ। মই ক'লৈকে শুনাম, এটা দুটা বৰ ডাঙৰ ডাঙৰ ঘটনা আছে, মই তাকে শুনাওঁ। যে মই নাম লোৱাৰ আগত যে ঘৰৰ মোৰ আৰ্থিক স্থিতি বৰ বেয়া আছিল, গতিকে সৎসংগত মই শুনিছিলোঁ ভক্তসকলৰ পৰা যে পৰম সন্ত ৰামপালদেৱ মহাৰাজে সকলোবোৰ দিয়ে। তেতিয়া ময়ো এনে এক আবেদন জনালোঁ, হে গুৰুদেৱ, এই মাহততো মোৰ পইচাই নাই, গতিকে মই আপোনাৰ তালৈ যাবগৈ নোৱাৰিম, মই সৎনাম নাপাম। এদিন মই মোৰ পূজাৰ স্থান আলমাৰীটো মই চাফা কৰি থাকোঁতে পৰমাত্মা সদগুৰু ৰামপালদেৱৰ মই যেতিয়া ছবিখন উঠালোঁ, তাৰ তলত মই 1000 টকা পালোঁ। মই অন্তৰৰ পৰা কৈছোঁ ছাৰ, মই ক'লোঁ গুৰুদেৱে মোক মাতিলে, গতিকে মই যামেই। মই তাত গৈ উপস্থিত হ'লোঁ, 4ৰ্থ মাহত সৎনাম পালোঁ। আৰু মোৰ জ্যেষ্ঠ সন্তান সি বেয়া সংগত পৰি গৈছিলে, ময়ো তাক গালি পাৰিব পৰা নাছিলোঁ, কাৰণ ময়ো সেই নিচাই কৰিছিলোঁ বেয়া বস্তুৰ, গতিকে তাকো মই ৰখাব নোৱাৰিছিলোঁ। যেতিয়া মই নাম লৈছিলোঁ তেতিয়া মই আকৌ আবেদন জনাইছিলোঁ সদগুৰুক। তাত গৈ মই নিবেদন জনালোঁ যে হেই মহাৰাজ, মোৰ ডাঙৰ সন্তানকো আপোনাৰ শৰণত লৈ লওক, সি বৰ বেয়া পথত গতি কৰি আছে আৰু মদ মাংস বহুত খাইছিলে আৰু ভাঙো খাইছিলে, আৰু মই তাক মানা কৰিলেও নুশুনিছিলে। কিন্তু নাজানো কি দয়া হ'ল, তেওঁ তাৰ ওপৰত দয়া কৰিলে আৰু মোক নোকোৱাকৈ, মোৰ পৰা পইচা নোলোৱাকৈ, মোৰ ডাঙৰ ল'ৰাটোৱে, তাৰ পৰিবাৰো আছে, 2-3জনী ছোৱালী আছে, সি নোকোৱাকৈ বৰবালালৈ গুচি গ'ল। তাত গৈ সি নাম ল'লে। মই ঘৰতে ইফালে সিফালে বিচাৰি আছিলোঁ 2 দিন, নাপালোঁ। মই তাৰ সংগৰ ল'ৰাবোৰক সুধিছিলোঁ, সিহঁতেও মোক নক'লে, সিহঁতকো কৈ যোৱা নাছিলে। লগৰ এজনে ক'লে যে সি বৰবালালৈ গৈছে, যে মই নাম ল'বলৈ যাম। মই ভাবিলোঁ হ'ব পাৰে গৈছে। যেতিয়াই মোৰ ডাঙৰ ল'ৰাটোৱে নাম ল'বলৈ গুচি গ'ল বিনা পইচাৰে, বিনা টিকেটৰে, আৰু তাত বৰবালাত গৈ সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা সি নাম দীক্ষা ল'লে, সকলো নিয়ম পঢ়িলে, আৰু ঘূৰি আহোঁতে মই সুধিলোঁ তই ক'ত গৈছিলি? সি ক'লে মই বৰবালা গৈছিলোঁ গুৰুজীৰ ওচৰত, নাম লৈ আহিছোঁ। মই ক'লোঁ এইটো হ'বই নোৱাৰে, তই মনাই নাছিলি প্ৰথমতে। তেতিয়া ক'লে চাওক, তেতিয়া সি কিতাপখন দেখুৱালে, তাত যিখন নীতি নিয়মৰ কিতাপ পোৱা যায়, ফটো দেখুৱালে গুৰু মহাৰাজৰ। এনেকৈ সকলো দেখাৰ পাছত মই ক'লোঁ বহুত বঢ়িয়া, পৰমাত্মাৰ সম্পূৰ্ণভাৱে দয়া হ'ল, এতিয়া গোটেই পৰিয়ালে নাম লৈ লৈছে। আৰু মোৰো, যি মোৰ এতিয়া ঘৰতে আছে, মোৰ পত্নী, তেওঁ নাম লৈ ল'লে, গোটেই পৰিয়ালে নাম লৈ ল'লে। এতিয়া আমি সাধনা কৰি আছোঁ। এটা আৰু চমৎকাৰ আছে, সেইটোও বহুত ডাঙৰ। মোৰ যিজন সৰু ল'ৰা, তাৰ কমেও 12 বছৰ আগতে এক্সিডেণ্টত 2খন ভৰি ফ্ৰেকচাৰ হৈ গৈছিলে। তেতিয়া 9টা বটল তেজৰ দিব লগা হৈছিলে। 9 বটলৰ ভিতৰত নাজানো কেনেকৈ বীজাণু সোমাই গ'ল কাৰোবাৰ তেজৰ। সেই সময়ততো একো গম পোৱা নাছিলোঁ, কিন্তু 12 বছৰৰ পাছত ইনফেকশ্যন আৰম্ভ হৈ গ'ল, আৰু তাৰ ভিতৰত এইডছৰ বেমাৰ আহি গ'ল পৰীক্ষাত, আৰু টিবিও লগত আহিল। ইয়াত চিকিৎসা কৰাৰ পাছত আমিতো ভয় খাই গৈছিলোঁ। ল'ৰাইও ভয় খাই গ'ল, কাৰণ সি বুদ্ধিয়ক আছিল, যে এতিয়া আৰু সি ঠিক নহ'ব। সকলোৱে সুধিছিলে, কিন্তু আমি সকলোকে কোৱা নাছিলোঁ, সকলোৱে ঠাট্টা কৰিব পাৰে বুলি। তথাপিও আমি পৰমাত্মাক আবেদন কৰিছিলোঁ যে তুমি বহুতক ঠিক কৰিছা, বহুতৰ বেমাৰ ভাল কৰিছা, লীলা শুনিছোঁ তোমাৰ যে কেঞ্চাৰ চেঞ্চাৰ চব দূৰ হৈ যায়, পৰমাত্মা ইয়াকো তুমি ভাল কৰি দিয়া, ই তোমাৰ শৰণলৈ আহি যাব। মই মোৰ ল'ৰাক ক'লোঁ যে চিকিৎসা কৰি কোনো লাভ নহ'ব, তই হ'ব পাৰে গুৰুদেৱৰ পৰা নাম দীক্ষা ল'লে তেওঁৱেই তোক ভাল কৰি দিব। ল'ৰাজন বহুত কষ্ট আছিল, যাৰ প্ৰাণ যাব লগা থাকে, সকলোৱে মানি লয়, সিও মানি ল'লে। আৰু ইয়াত গোৱালিয়ৰৰ পৰাই, গোৱালিয়ৰ নামদান কেন্দ্ৰৰ পৰা আৰু নাম লৈ সি সাধনা কৰিলে। হস্পিটেলত যেতিয়া ভৰ্তি হৈ আছিলে তেতিয়া সদায় তাৰ চিকিৎসা হৈ আছিল। 2000-1000 টকাৰ এনেকৈ চিকিৎসা হৈ আছিল। আৰ্থিক স্থিতি একেবাৰে দুৰ্বল আছিল। তেতিয়া ডাক্তৰে চিকিৎসা হৈ আছিল, মই কোনো ফল পোৱা নাছিলোঁ। মই ডাক্তৰক ক'লোঁ লাহে লাহে ঠিক হৈ যাব। ফল নোপোৱাত মোৰ বিশ্বাস হৈ গ'ল যে এইটো ঠিক নহ'ব। মই ডাক্তৰক ক'লোঁ যে আমাক ছুটি দি দিয়ক, মই ইয়াক নাম দিয়াম। সুধিলে যে ক'ত নাম ল'বলৈ যাব? মই তেতিয়া ক'লোঁ যে আমাৰ ইয়াতে ব্যৱস্থা আছে, সদগুৰুৰ পৰা নাম ল'ম, তেওঁ ঠিক কৰি দিব। ক'লে যে এনেকুৱা কথা নেকি? মই ক'লোঁ হয়। ক'লে যে ছুটি দিব নোৱাৰোঁ। মই ক'লোঁ দিয়ক। তেওঁ ক'লে যে আমাক কাগজত লিখি দিব লাগিব। তেতিয়া মই ক'লোঁ যে নিশ্চয় আপোনালোকক মই কাগজত লিখি দিম, কিবা হ'লেও আপোনালোকৰ দায়িত্ব নাই। সকলোৱে ডাক্তৰসকলে চাই আছিলে,
ক'লে চিকিৎসা এৰি সদগুৰুৰ ওচৰলৈ যোৱা, সদগুৰুৰ ওপৰত ইমান বিশ্বাস আছে। মই ক'লোঁ হয় আছে। তেতিয়া তেওঁ আমাৰ পৰা চাইন কৰাই ল'লে আৰু আমি আশ্ৰমলৈ আহিলোঁ। ছুটি লৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈ আৰু তেওঁ যি মৰ্যাদাৰ কথা কৈছিলে সেইমতে চলি সি সাধনা কৰিলে। আৰু সেই ল'ৰাজনে সাধনা কৰাৰ পাছত আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈ নিৰ্ভয় হৈ সি সাধনা কৰিলে। তেতিয়া যে এইডছৰ বেমাৰ আছিল সেয়া তাৰ এতিয়ালৈকে দেখা দিয়া নাই, কোনো সমস্যা হোৱা নাই আৰু টিবিৰ কথাটো গমেই নাপালোঁ। হে পৰমাত্মা, তোমাৰ বহুত মহিমা আছে। এটা আৰু কলা আছে তেওঁৰ পৰমাত্মাৰ। সন্ত ৰামপালদেৱ মহাৰাজে আমাৰ ওপৰত যি দয়া কৰিছে যে মই হাৰিয়ানা গৈ আছিলোঁ বৰবালালৈ আশ্ৰমলৈ, তেতিয়া ঘৰত খেতি আছে মোৰ, তাত পানী দিবলগীয়া আছিল। মই ক'লোঁ যে 3 দিনৰ কাৰণে যাম, হয়তো পানী নাপাবও পাৰে, নিজৰা বন্ধ হৈ যাব। গতিকে ভক্তসকলে কৈছিলে যে গুৰুদেৱৰ কাৰণে ত্যাগ কৰিলে তেওঁ সকলো কাম কৰিব তোমাৰ। তেতিয়া ক'লোঁ চাই ল'ম মই, পৰমাত্মাৰ এনেইতো বিশ্বাস আছে, তথাপিও আমি চাবলৈ বিচাৰোঁ। গতিকে মই কাৰো নুশুনিলোঁ, চিধাই বৰবালা গুচি গ'লোঁ। তাত গৈ যেতিয়া ৰাতি ৰ'লোঁ তেতিয়া বৰষুণ বৰষিল বৰবালাত আশ্ৰমত। তেতিয়া মই ঘৰলৈ ফোন লগালোঁ, আমাৰ তাত কেনেকুৱা বতৰ, পানী আহিছে নেকি? তেতিয়া ঘৰৰ মানুহে ক'লে ঘৰৰ পৰা যে হয় আমাৰ ইয়াত বহুত বৰষুণ দিছে আৰু পানী দিবলৈ কোনো দৰকাৰ নাই। হে পৰমাত্মা, তোমাৰ বহুত এনেকুৱা কথা আছে, ক'লৈকেনো মই ক'ম। আমাৰ ওপৰত বহুত দয়া কৰিছে আৰু আগলৈও আমাৰ পূৰা বিশ্বাস আছে যে আমাৰ সম্পূৰ্ণ মুক্তি হ'ব। ছাৰ, আপুনি সন্ত ৰামপাল মহাৰাজ দেৱৰ পৰা নাম উপদেশ ল'লে আৰু নাম উপদেশ লোৱাৰ পিছত সন্ত ৰামপাল মহাৰাজ দেৱে আপোনাৰ সন্তানৰ এইডছৰ দৰে বেমাৰ ঠিক কৰি দিলে আৰু আপোনাৰ জ্যেষ্ঠ সন্তানৰ বেয়া অভ্যাসো ভাল হৈ গ'ল। এতিয়া আপোনাক দেখি থকা সমাজক কি বাৰ্তা দিব বিচাৰে? সমাজকনো মই কিনো বাৰ্তা দিম? মোৰ এটা মাত্ৰ বিনতিহে আছে যে আজিলৈকে এনেকুৱা কোনো সন্ত নাই যোনে শাস্ত্ৰ অনুসৰি সৎ ভক্তি দিছে। উল্টা চিধা নামেৰে পৰমাত্মাৰ নাম ল'বলৈ কয়, কিন্তু কোনো লাভ নাই। এতিয়া যিটো আছে শাস্ত্ৰ অনুসৰি সন্ত ৰামপালদেৱ মহাৰাজ শাস্ত্ৰত 4 বেদত আৰু গীতাত, বাইবেলত, কোৰাণত, তৰিতত, এঞ্জেলত, সকলোতে গুৰুবাণীত সকলোতে খুলি দেখুৱাইছে যে চোৱা এয়া লিখিছে পৰমাত্মাৰ নাম এইটোহে হয়, এইটো হিচাপত আপুনি সাধনা কৰক, তেতিয়া আপোনাৰ পূৰ্ণ লাভ হ'ব। গতিকে মই সমস্ত মানৱ সমাজক এয়াই বিনতি কৰিম, এয়াই নিবেদন কৰিম যে সোনকালে, সময় বেছিকৈ নষ্ট নকৰিবা, যিমানেই পাৰা সিমান সোনকালে সন্ত ৰামপালদেৱৰ পৰা নাম লৈ পূৰ্ণ মুক্তি প্ৰাপ্ত কৰক। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম কেনেকৈ ল'ব পাৰি? বহুত চিধা সৰল উপায় আছে। যিয়ে জড়িত নাই হোৱা পৰম সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে, তেওঁ ভাবে চাগে বহুত ডাঙৰ সমস্যা হ'ব, কিন্তু সন্ত ৰামপালদেৱৰ লগত ভক্তিৰ সেই নিয়ম আছে শাস্ত্ৰৰ অনুসৰি, না বেছি সময়ৰ দৰকাৰ, না বেছি পইচাৰ দৰকাৰ, কোনো সমস্যাই নাই। কোৱা হয় নাম উঠত নাম বেথত নাম সৌৱেত জাগবে, নাম খাতে নাম পিতে নাম চেতি লাগবে। যিকোনো পৰিস্থিতিতে নহওক কিয় পৰমাত্মাৰ নাম যি সদগুৰুৱে কয় সেই হিচাপে সম্পূৰ্ণকৈ লৈ যোৱা, লাভ হ'ব, তোমাৰ সম্পূৰ্ণ মুক্তি হ'ব, তাত কোনো ধৰণৰ সমস্যা নাই। টিভি চেনেলবোৰত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসং আহে আৰু সৎসংগত তলৰ লাইনত ফোন নম্বৰ আহে, সেই ফোন নম্বৰৰে তথ্য লওক যে কোনখন জিলাত ক'ত নামদান কেন্দ্ৰ খোলা আছে, তাৰ পৰা আপুনি গৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈ সাধনা কৰক। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।